নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আকৌ এবাৰ পুনৰ আপোনাক স্বাগতম জনাইছোঁ আছামজ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। যদিহে এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ ভিডিঅ'সমূহত আহিবলগীয়া ADR আৰু আছাম পুলিচৰ পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলোৱাসকলৰ বাবে GK প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি থকা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। গতিকে বন্ধুসকল বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে পাৰিলে কপি আৰু পেন লৈ ল'ব, কিয়নো গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ নোট কৰি যাবলৈ পিছত যাতে আপোনালোকৰ ৰিভিজন কৰিবলৈ সুবিধা হয়। সেয়েহে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক জলজ প্ৰাণীটোৰ নাম কি? উত্তৰ দি আছে শিহু, বি ডলফিন, চি কাছ আৰু অপশ্যন ডি মাছ। অসমৰ ৰাজ্যিক জলজ প্ৰাণীটোৰ নাম কি? বন্ধুসকল আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ শিহু। শিহু হৈছে অসমৰ ৰাজ্যিক জলজ প্ৰাণী, মনত ৰাখিব। 2 নম্বৰ প্ৰশ্ন, চাহক অসমৰ ৰাজ্যিক পানীয় বুলি কেতিয়া ঘোষণা কৰিছিল? উত্তৰ দি আছে 2010 চনত, বি 2011 চনত, চি 2012 চনত আৰু অপশ্যন ডি 2013 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2011 চনত, 23 নৱেম্বৰ 2011 চনত, মনত ৰাখিব। 3 নম্বৰ প্ৰশ্ন, শিহুক অসমৰ জলজ প্ৰাণী হিচাপে কেতিয়া ঘোষণা কৰা হয়? উত্তৰ দি আছে 2008 চনত, বি 2009 চনত, চি 2010 চনত আৰু অপশ্যন ডি 2012 চনত। শিহুক অসমৰ জলজ প্ৰাণী হিচাপে কেতিয়া ঘোষণা কৰা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 2008 চনত। শিহুক অসমৰ জলজ প্ৰাণী হিচাপে 2008 চনত 5 এপ্ৰিলত ঘোষণা কৰা হয়। 4 নম্বৰ প্ৰশ্ন, হুলুং গছক ৰাজ্যিক গছ হিচাপে কেতিয়া ঘোষণা কৰা হয়? উত্তৰ দি আছে 2003 চনত, বি 2004 চনত, চি 2005 চনত আৰু অপশ্যন ডি 2006 চনত। হুলুং গছক অসমৰ ৰাজ্যিক গছ হিচাপে কেতিয়া ঘোষণা কৰা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 2003 চনত, 4 এপ্ৰিলত, মনত ৰাখিব। 5 নম্বৰ প্ৰশ্ন, কপৌ ফুলক কেতিয়া ৰাজ্যিক ফুল ঘোষণা কৰা হৈছিল? উত্তৰ দি আছে 2003 চনত, বি 2004 চনত, চি 2005 চনত আৰু অপশ্যন ডি 2006 চনত। কপৌ ফুলক কেতিয়া ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 2003 চনত, 4 এপ্ৰিল 2003 চনত। কপৌ ফুলৰ চাইণ্টিফিক নাম হ'ল ফক্সটেইল অৰ্কিড, মনত ৰাখিব। 6 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত অধিক দেওহাঁহ পোৱা যায়? উত্তৰ দি আছে কাজিৰঙা, বি ডিব্ৰু-চৈখোৱা, চি মানস আৰু অপশ্যন ডি দিহিং পাটকাই। অসমৰ ক'ত অধিক দেওহাঁহ পোৱা যায়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ডিব্ৰু-চৈখোৱা। ডিব্ৰু-চৈখোৱা অসমৰ অধিক দেওহাঁহ পোৱা যায়। 7 নম্বৰ প্ৰশ্ন, জনসংখ্যাৰ পৰা ভাৰতত অসমৰ স্থান কিমান? উত্তৰ দি আছে 13তম, বি 14তম, চি 15তম আৰু অপশ্যন ডি 16তম। জনসংখ্যা ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 15তম। 15তম হৈছে ভাৰতত অসমৰ স্থান জনসংখ্যা ফালৰ পৰা। 8 নম্বৰ প্ৰশ্ন, অসমৰ অধিক জনসংখ্যা থকা জিলা কোনখন? উত্তৰ দি আছে নগাঁও, বি ধুবুৰী, চি যোৰহাট আৰু অপশ্যন ডি গোলাঘাট। অসমৰ অধিক জনসংখ্যা থকা জিলাখনৰ নাম কি বা জিলা কোনখন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নগাঁও। নগাঁও হৈছে অসমৰ অধিক জনসংখ্যা থকা জিলা। 9 নম্বৰ প্ৰশ্ন, অসমৰ কিমান শতাংশ ভূমি বনাঞ্চল আছে বা বনাঞ্চল? উত্তৰ দি আছে 34.21 শতাংশ, বি 35.24 শতাংশ, চি 34.25 শতাংশ আৰু অপশ্যন ডি 34.30 শতাংশ। অসমৰ কিমান শতাংশ ভূমি বনাঞ্চল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 34.21 শতাংশ। 10 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যই অসমৰ সৈতে কম সীমা স্পৰ্শ কৰে? উত্তৰ দি আছে নাগালেণ্ড, বি ত্ৰিপুৰা, চি মণিপুৰ আৰু অপশ্যন ডি মেঘালয়। উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যই অসমৰ সৈতে কম সীমা স্পৰ্শ কৰে? আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ত্ৰিপুৰা। ত্ৰিপুৰাই অসমৰ সৈতে কম সীমা স্পৰ্শ কৰে। 11 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যই অসমৰ সৈতে বেছি সীমা স্পৰ্শ কৰে? উত্তৰ দি আছে মেঘালয়, বি ত্ৰিপুৰা, চি নাগালেণ্ড আৰু অপশ্যন ডি মণিপুৰ। উত্তৰ পূৰ্বাঞ্চলত কোন ৰাজ্যই অসমৰ সৈতে বেছি সীমা স্পৰ্শ কৰে?
আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মেঘালয়। মেঘালয় হৈছে অসমৰ সৈতে বেছি সীমা স্পৰ্শ কৰে। 12 নম্বৰ প্ৰশ্ন, অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ দি আছে 24 ছেপ্টেম্বৰ, বি 22 নৱেম্বৰ, চি 22 জুন আৰু অপশ্যন ডি 22 আগষ্ট। বন্ধুসকল, এই উত্তৰটো আপোনালোকে কমেণ্টত জনাব, যিহেতু বহুতে উজু উত্তৰ জনাসকলৰ কাৰণে অসমত গড় দিৱস কেতিয়া পালন কৰা হয়। সেয়ে আপোনালোকে কমেণ্টত জনাব শুদ্ধ উত্তৰটো কোনটো হ'ব। আৰু ভিডিঅ'টো চাই আছে কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু শেষলৈকে চাই যাব ভিডিঅ'টো, অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। 13 নম্বৰ প্ৰশ্ন, অসমৰ কিমান জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? উত্তৰ দিয়া আছে 4খন, বি 6খন, চি 5খন আৰু অপশ্যন ডি 8খন। অসমৰ কিমান জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 8খন। 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভূমি কিমান অসমে আগুৰি আছে? উত্তৰ দি আছে 2.39 শতাংশ, বি 2.59 শতাংশ, চি 2.49 শতাংশ আৰু অপশ্যন ডি, এইটো ডি হ'ব লাগিছিলে, 2.50 শতাংশ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 2.39 শতাংশ। মনত ৰাখিব। 15 নম্বৰ প্ৰশ্ন, বৰাক উপত্যকাৰ মাটিকালি কিমান? উত্তৰ দি আছে 5,962 কিলোমিটাৰ, বি 6,962 কিলোমিটাৰ, চি 5,550 কিলোমিটাৰ আৰু অপশ্যন ডি 6,950 কিলোমিটাৰ। বৰাক উপত্যকাৰ মাটিকালি কিমান? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 6,962 কিলোমিটাৰ। মনত ৰাখিব। 16 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি কিমান? উত্তৰ দি আছে 56,635 কিলোমিটাৰ, বি 56,650 কিলোমিটাৰ, চি 56,660 কিলোমিটাৰ আৰু অপশ্যন ডি 56,670 কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 56,635 কিলোমিটাৰ। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। 17 নম্বৰ প্ৰশ্ন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ দি আছে পেৰিছ, বি জেনেভা, চি ৱাশ্বিংটন আৰু অপশ্যন ডি ইংলেণ্ড। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব জেনেভা। জেনেভাত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয়। 18 নম্বৰ প্ৰশ্ন, 2020 চনৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন? উত্তৰ দি আছে আশা পাৰেখ, বি বসন্ত দাস, চি ৰমেন বৰুৱা আৰু অপশ্যন ডি পাৰ্বতী বৰুৱা। 2020 দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ আশা পাৰেখ। বন্ধুসকল, মনত ৰাখিব, আশা পাৰেখ হৈছে 2020 চনৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী। 19 নম্বৰ প্ৰশ্ন, নীল আৰ্মষ্ট্ৰং চন্দ্ৰলৈ কেতিয়া গৈছিল? উত্তৰ দি আছে 1976 চনত, বি 1955 চনত, চি 1969 চনত আৰু অপশ্যন ডি 1965 চনত। নীল আৰ্মষ্ট্ৰং চন্দ্ৰলৈ কেতিয়া গৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1969 চনত। 1969 চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰলৈ গৈছিল। 20 নম্বৰ প্ৰশ্ন, কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ দি আছে নৰনাৰায়ণ, বি ৰঘুদেৱ আৰু অপশ্যন চি বীৰপাল। কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰঘুদেৱ। ৰঘুদেৱ হৈছে কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক। 21 নম্বৰ প্ৰশ্ন, কিমান চনত আহোম ৰাজধানী গড়গাঁৱত স্থাপন কৰিছিল? উত্তৰ দিয়া আছে 1528 চনত, বি 1539 চনত, চি 1555 চনত আৰু অপশ্যন ডি 1553 চনত। বন্ধুসকল, প্ৰত্যেক দিনাখনৰ দৰে এই 21 নম্বৰ প্ৰশ্নটো বা লাষ্টৰ প্ৰশ্নটো আপোনালোকক দিছোঁ। আপোনালোকে কমেণ্টত শুদ্ধ উত্তৰটো জনাব, কোন চনত গড়গাঁৱত আহোম ৰাজধানী স্থাপন কৰিছিল। বন্ধুসকল, শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। যদিহে আপোনাৰ কোনো আত্মীয় বা বন্ধুবৰ্গই প্ৰিপাৰেশ্যন কৰি আছে ADRE আৰু আছাম পুলিচ, তেন্তে তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ, কিয়নো এই ভিডিঅ'টোৱে অলেখ সহায় কৰিব তেওঁ উত্তীৰ্ণ হোৱাত। সেয়েহে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।